إلا هو الحي القيوم وأتوب إليه ولا حول ولا قوة إلا بالله العلي سيدنا ومولانا محمد وعلى آل سيدنا ভাল লাগে আৰু এনেদৰে আমি চলি যাম। গতিকে এতিয়া আমি এই মিলাপ্ৰীতিৰ লৈ অসমৰ উন্নয়নৰ কাৰণে অসমৰ একতাৰ কাৰণে সম্প্ৰীতিৰ কাৰণে অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ আজি ইফতাৰ আয়োজন কৰিছে। আজি ইয়াত উপস্থিত থাকি মোৰ খুব ভাল লাগিছে আৰু আটাইতকৈ ভাল লাগিছে আমি সৰুকালত যেতিয়া জিকিৰ শুনিছিলোঁ আৰু সেই জিকিৰৰ তালে তালে ইফতাৰৰ আৰম্ভণিতে সুন্দৰভাৱে হাফিজা বাইদেউৰ নেতৃত্বত এটা ধুনীয়া দল এটাই আজি ইমান সুন্দৰ জিকিৰ আৰু সেই জিকিৰ একদম ল'ৰালি কাললৈ লৈ গৈছে। তাৰমানে আজি ভাল লাগিছে। আমাৰ ইয়াত হিন্দু মুছলিম খ্ৰীষ্টান ইয়াৰে সকলো ইয়াতে আছে আৰু কোনো নিজৰ কিবা ৰাজনৈতিক পৰিচয় হওক ইয়াত কংগ্ৰেছৰ মানুহ অহা দেখিছোঁ, আন দলৰো দেখিছোঁ, মই নিজেও এটা দলক প্ৰতিনিধিত্ব কৰোঁ। ইয়াত কিন্তু সেই চিনটো নাই। তাৰমানে সেই চিনটো নাই। ইয়াতে আজি এজন অসমীয়া হিচাপে জাতি ধৰ্ম নিৰ্বিশেষে এক অসমীয়া হিচাপে আহি উপস্থিত হৈছে আৰু খুব ভাল লাগিছে। আৰু এই সদৌ অসম গৰিয়া মৰিয়া জাতীয় পৰিষদক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা প্ৰচেষ্টা লৈছে। আজি আমাৰ এই যি সম্প্ৰীতিৰ মিলনভূমি এই সম্প্ৰীতিৰ এনাজৰীডাল তেওঁলোকে সুদৃঢ় কৰাৰ কাৰণে যি পদক্ষেপ লৈছে তাৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। আজি অতি এটা গুৰুত্বপূৰ্ণ দিন। সদৌ অসম গৰিয়া মৰিয়া জাতীয় দেশী পৰিষদৰ উদ্যোগত আজি ইফতাৰ আয়োজন কৰা হৈছিলে। আমি সকলোৱে আজি মিলিত হ'লোঁ আৰু এটা আটাইতকৈ ভাল লগা কথা হৈছে কি আজি ইফতাৰ যিটো আয়োজন কৰিলে ইয়াতে হিন্দু মুছলিম বড়ো খ্ৰীষ্টান সকলো ধৰ্মাৱলম্বী ব্যক্তিয়ে উপস্থিত আছিলে আৰু ইয়াৰ দ্বাৰা এটা সুন্দৰ বাৰ্তা যাব যে অসমত আমি সকলোৱে সম্প্ৰীতিৰে ভাতৃত্ববোধেৰে আমি বসবাস কৰি আছোঁ। আৰু মই ভাবোঁ কি এইখনেই হ'ল অসম, যিখন অসমত আমি সকলো ধৰ্মকে আমি সন্মান কৰোঁ। আৰু অত্যন্ত ভাল লাগিছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে যি অনুষ্ঠান পাতিলে এই অনুষ্ঠানৰ জৰিয়তে এটা সুন্দৰ বাৰ্তা যাব আৰু তেখেতসকলৰ প্ৰতিটো কাৰ্যসূচীয়ে সুন্দৰ হয় আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ এই পবিত্ৰ ৰমজান মাহৰ যাতে সকলোৰে কুশল মংগল হয়, অসমখন যাতে সোণৰ হয়, সকলোৰে মাজত যাতে ভাতৃত্ববোধ আপোনাৰ বজাই ৰাখে। ধন্যবাদ। আজি আপোনালোকে চাওক, আজি বিশ্বৰ এই এটা জটিল সময়ত ইয়াত কিন্তু মানুহৰ মাজত আমাৰ অসমীয়া মানুহখিনিৰ মাজত খিলঞ্জীয়া মানুহখিনিৰ মাজত কোনো বিভেদ নাই। সকলোৱে একেলগে খাইছে, আপোনালোকেও খাইছে। গতিকে মই ভাবোঁ যে ৰমজান মাহৰ মই যদিও হিন্দু সম্প্ৰদায়ৰ এগৰাকী ল'ৰা, তথাপি মই জানো যে ৰমজান মাহে বোধৰ কথা কয়, নিজকে নিয়ন্ত্ৰিত কৰাৰ কথা কয়, আত্মনিয়ন্ত্ৰণৰ কথা কয় আৰু আত্মশুদ্ধিৰ কথা কয়। সেই গোটেইখিনি কথা মই ভাবোঁ এই অনুষ্ঠানটোত আজি প্ৰতিফলিত হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, আমি বিচৰা অসমখন, সমন্বয়ৰে থকা অসমখন, খিলঞ্জীয়া মানুহবোৰ একেলগে থকা অসমখন, অসমৰ প্ৰতিটো অশুভ শক্তিৰ বিৰুদ্ধে হোৱা যুদ্ধত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী নিজৰ বিভেদ পাহৰি একেলগে সেই বিপদৰ সন্মুখীন হোৱা অসমখনৰ ছবি ইয়াত আছে। আৰু মই ভাবোঁ এই অনুষ্ঠানসমূহে উঠি অহা প্ৰজন্মৰ মাজতো সমন্বয় সম্প্ৰীতিৰ ধাৰা বিয়পাই দিয়াৰ ক্ষেত্ৰত সমৰ্থৱান হ'ব আৰু সফল হ'ব। সাম্প্ৰতিক সময়ত অসমৰ যি পৰিস্থিতি, এই পৰিস্থিতি তেওঁলোকে বিভিন্ন জাতি ধৰ্ম বিভিন্ন গোষ্ঠীক সমন্বয়ৰ মাজেৰে বৃহত্তৰ যিটো অসমীয়া জাতি, এই অসমীয়া জাতি আগুৱাই নিয়াৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ এটা অন্যতম মাধ্যম হ'ল প্ৰতি বছৰৰ দৰে এইবছৰো তেখেতসকলে সকলো গোষ্ঠী, সকলো জাতি, বুদ্ধিজীৱী, সাহিত্যিক, সাংবাদিক সকলোকে একত্ৰিত হৈ বৃহত্তৰ অসমীয়া জাতিৰ গঠনৰ প্ৰক্ৰিয়া যিসকল শক্তিশালী ভূমিকা আছে আটাইবোৰে ইয়াত আঁচুৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিকে আৰম্ভ কৰি সকলোৰে লগে সমূহীয়াভাৱে আজি ইফতাৰ পালন কৰিলে আৰু সকলোৱে ইয়াৰ পৰা প্ৰাৰ্থনা কৰিলে, আল্লাহৰ ওচৰত দোৱা কৰিলে যাতে আগন্তুক দিনত অসমত এক শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ মাজেৰে জাতিটো আগুৱাই যাব পাৰে। এইটো সমন্বয়ৰ কাৰণে তেওঁলোকে আয়োজন কৰিছে। আমি সদায় কৈ আছোঁ ইফতাৰটো হ'ল আমাৰ সমন্বয়, আমাৰ সকলো জাতি ধৰ্মৰ মানুহে মিলি আমি ইফতাৰ পাতোঁ। আজি গৰিয়া মৰিয়া দেশী পৰিষদে যি ইফতাৰ পাতি সঁচা আমি তেওঁলোকক ধন্যবাদ যাচিব, কিয়নো ইয়াত সকলো ধৰ্মৰ মানুহ, সকলো জাতিৰ মানুহ ইয়াতে অংশগ্ৰহণ কৰিছে আৰু ই এক ডাঙৰ
মানে সংবাদ এটা মানুহৰ মাজলৈ লৈ গৈছে যে আমি সকলোৱে মিলি এই অসমখনত জীয়াই থাকিম, সকলোৱে কান্ধে কান্ধে কাণ মিলাই আমি অসমখনক আগুৱাই লৈ যাম। এয়ে মোৰ ক'বলৈ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।